নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ বিশ্ব শৰ্মাক আকৌ মৃত্যু ভাবুকি আহিছে। মোবাৰক আলীৰ নামৰ এজন উদ্ভণ্ডালী যুৱকে মন্তব্য কৰিছে, ফেচবুক পোষ্টৰ জৰিয়তে মন্তব্য কৰিছে যে 2 কোটি টকা দিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিব বুলি মন্তব্য কৰিছে মোবাৰক আলী। তাৰপিছতে মোবাৰক আলীৰ ঘৰত জুৰিয়া আৰক্ষীৰ অভিযান চলাইছে। মোবাৰক আলীৰ ঘৰটো হৈছে জুৰিয়াৰ, নগাঁও জিলাৰ জুৰিয়াত বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে। আৰু মোবাৰক আলীক 2 কোটি টকা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব। আবু মুতালিবৰ পাছত এতিয়া মোবাৰক আলী নামৰ এজন উদ্ভণ্ডালী যুৱকে এতিয়া মন্তব্য কৰিছে যে তেখেতে 9 বাৰকৈ বিয়া পাতিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবু দিয়া মোবাৰক আলীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিয়া মোবাৰক আলীয়ে 9 বাৰকৈ বিয়া পাতিছিল। কেইবাবাৰো জেললৈ যোৱা মোবাৰক আলীয়ে নামৰ এটা ঘবাই চোৰো আছিল বুলি মন্তব্য কৰিছে। 2 বছৰৰ কেৰালামত আছে 2 কোটিৰ চুপাৰী বিচৰা মোবাৰক আলী। জুৰিয়া আৰক্ষীৰ অভিযান চলাইছে। তাৰপিছতে স্থানীয় ৰাইজে এনেদৰে মন্তব্য কৰিছে তেখেতে 9 বাৰকৈ বিবাহত আবদ্ধ হৈছিল। তাৰপিছত তেখেতসকলৰ ওপৰত আৰক্ষীৰ অভিযানবোৰ আগৰ পৰাই চলি আছিল। তেখেতে আৰু বহুবাৰ জেলত গৈছে বুলি বৰ্তমানলৈকে প্ৰমাণিত হৈছে। অন্য এটা খবৰ দিবলৈ আজিৰে পৰা আৰম্ভ হৈছে লোকপ্ৰিয় 2য় পৰ্যায়ৰ গণনা। আপোনাৰ ঘৰে ঘৰে যাব এতিয়াৰ পৰা আজিৰে পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়াসকল। 2য় পৰ্যায়ৰ গণনাত প্ৰত্যেকটো গৃহৰ বাবে থাকিব 40টাকৈ প্ৰশ্ন। 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে হৈছিল প্ৰথমটো পৰ্যায়ৰ স্বগণনা, অৰ্থাৎ নিজে নিজৰ মোবাইল ফোনৰ জৰিয়তে 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে হৈছিল। কিন্তু এই পৰ্যায়টো বৰ্তমান বন্ধ হৈ গৈছে। এতিয়া আজিৰে পৰা আকৌ আপোনাৰ ঘৰে ঘৰে যাব গৃহপালিকাক বা গণনাকাৰীসকল। ঘৰে গৈ আপোনাক 40টা প্ৰশ্ন সুধিব। এই 40টা প্ৰশ্নৰ উত্তৰবোৰ সঠিককৈ দিব লাগিব। বিশেষকৈ কঠিন ধৰণৰ প্ৰশ্ন নকৰে। আপোনাৰ ঘৰত কি আছে না আছে সেইবোৰ সঠিককৈ দিব। আৰু ভাষাবোৰ কি আছে, আপুনি কোনটো ভাষা ব্যৱহাৰ কৰিব লোকপ্ৰিয় সেই ভাষাবোৰ দিব। আৰু আপুনি ইয়াত ভুল নকৰিব আৰু লোকেশ্যনবোৰ ভালকৈ দি দিব। তেন্তে হ'ল ইমান এটা ডাঙৰ কুৱেশ্যন নধৰে বা ইমান হাৰ্ড কুৱেশ্যন নধৰে। আপোনাক 40টা সাধাৰণ প্ৰশ্ন ধৰিব, আপোনাক উত্তৰ দিব লাগিব আপোনাৰ। অন্য এটা খবৰ দিব লৈছোঁ, 2026 চনত নহয় কোনো নিযুক্তি। এই বছৰ কেৱল পদোন্নতিহে হ'লেহে পদসমূহ খালী হ'ব। অৰ্থাৎ যিসকলে চাকৰি অৱস্থাত আছে তেখেতসকলৰ প্ৰমোচন হ'ব বা উচ্চ পৰ্যায়লৈ যাব নিম্ন পৰ্যায়ৰ পৰা। তেখেতসকলে 2026 চনত নতুনকৈ কোনো চাকৰিৰ নিযুক্তি প্ৰকাশ নাপায় বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনতে সংবাদ মাধ্যমত ঘোষণা কৰিছে। সংবাদ মাধ্যমত আহি তেখেতে কৈছে যে 2026 চনত নহয় কোনো নিযুক্তি, এই বছৰত কেৱল পদোন্নতি হ'ব। ৰাজ্যত পদোন্নতি হ'লেহে ছাত্ৰ ছাত্ৰীসকলৰ ভেকেঞ্চিবোৰ অৰ্থাৎ নিযুক্তিবোৰ ভৰাই দিব পাৰিব, অৰ্থাৎ চাকৰিবোৰ পদবোৰ বেছিকৈ দিব পাৰিব। অন্যথা যদি এইবাৰ নিযুক্তিবোৰ অৰ্থাৎ পদবোৰ এৰি দিয়ে তেন্তে বহুতো ঠাইত গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ বাগিনহঁতৰ প্ৰশ্ন সুধিবলগীয়া হয়, ইমান ভেকেঞ্চি কম আহিছে মামা বুলি। তাৰপিছতে এইবাৰ সেইবাবে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মন্তব্য কৰিছে যে এইবাৰ কমেও পদোন্নতি হ'ব সকলোৰে। এতিয়া যিসকল চাকৰি অৱস্থাত আছে তেখেতসকলৰ নিম্ন পৰ্যায়ৰ পদৰ পৰা তেখেতসকল উচ্চ পৰ্যায়ৰ পদলৈ যাব আৰু তলৰ পৰ্যায়ৰ পদ খালী হ'ব। তাৰপিছতে সেই পদবোৰ দিব পাৰিব নতুনকৈ ভেকেঞ্চি, অৰ্থাৎ চাকৰিৰ বাবে নতুনকৈ দিব পাৰিব, পদসমূহ মুকলি কৰিব। অন্য এটা খবৰ দিছোঁ, বহু বিবাহ কৰা স্বামীয়ে হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি। কঠোৰ সক্ৰিয় নিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহ কৰা লোকসকলক সক্ৰিয় নিদিছে। যিসকলে চাকৰি অৱস্থাত আছে অৰ্থাৎ যিসকলে বৰ্তমান চাকৰি কৰি আছে তেখেতসকলে হেৰুৱাব লাগিব চৰকাৰী চাকৰিসমূহ। যদি বহু বিবাহ কৰে বা এটাতকৈ বেছি বিবাহ কৰে তেন্তে তেখেতসকলে বৰ্তমান আইনী কাৰণমণ্ডলৰ লগতে তেখেতসকলে চৰকাৰী চাকৰিসমূহ হেৰুৱাব লাগিব। বিভাগীয় তদন্তত দোষী সাব্যস্ত হৈ লাভ কৰিব শাস্তি। আৰু ভৰণ পোষণৰ বাবে প্ৰথমা পত্নীক তেখেতসকলৰ দৰমহাৰ পৰা 20% দৰমহা কাটি দিব প্ৰথমা পত্নীৰ বাবে। অন্য এটা খবৰ দিছোঁ, ভুল চিকিৎসকৰ বাবে 15 বছৰীয়া কিশোৰৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া ভুল চিকিৎসকৰ বাবে অৰ্থাৎ জ্বৰত আক্ৰান্ত হৈছিল কিশোৰক বেজী চেলাইন দিয়াৰ পাছতে সংকটজনক হৈ পৰে পৰিস্থিতি। তাৰপিছতে মঠঘৰীয়াৰ জেচি মেডিকৰ্ছৰ ফাৰ্মাচিষ্টৰ প্ৰবীণ কলিতাই দিছিল বেজী দিয়াৰ পাছতে মৃত্যু হোৱা 15 বছৰীয়া কিশোৰজনৰ নাম হৈছে নয়নজ্যোতি মহেশ্বৰ নাথ। আপুনি যদি ফাৰ্মাচিষ্টৰ পৰা কোনো বেজী বা যিকোনো মেডিচিন লয় তেন্তে আপুনি আগতে ডক্টৰ দেখাই ল'ব, নহ'লে ভুল ফাৰ্মেচিৰ ভাৱে আপোনাৰ মৃত্যু হ'ব পাৰে, মৃত্যুৰ কাৰণো হ'ব পাৰে। বা আপুনি ফাৰ্মেচিত গৈ ফটককৈ আপুনি মেডিচিনবোৰ লৈ নল'ব। আপুনি আগতে আপোনাৰ যিখন হস্পিটেল আছে তাত গৈ আপুনি ডকুমেণ্টছ আপুনি পৰীক্ষা কৰাই ল'ব আপোনাৰ বেমাৰটো কি আছে। অন্যথা আপুনি পাৰ্মিশ্যন বেমাৰ অবিহনে আপুনি ফাৰ্মাচিষ্টৰ পৰা কোনো
ভেজি চেলাইন দিয়াৰ আগতে আপুনি সতৰ্ক হৈ পৰক, নহ'লে আজিৰ দিনটোতে এজন 15 বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। নয়নজ্যোতি মহেশ্বৰ নাথ নামৰ এজন সৰু কিশোৰৰ মৃত্যু হৈছে 15 বছৰীয়া ভুল চিকিৎসকৰ বাবে। অন্য এটা খবৰ দিব লৈছোঁ, নগাঁৱৰ DC দেৱাশিষ শৰ্মাক তীব্ৰ সমালোচনা কৰিছে সাংসদ দুবৰী সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে যদি বিজেপিৰ প্ৰাৰ্থী হয় সজাই পৰাই থৈ যাব নোৱাৰিব প্ৰাসংগিক দি। অৰ্থাৎ যদি দেৱাশিষ শৰ্মা যদি বিজেপিৰ প্ৰাৰ্থী হয় তেন্তে তেখেতে সজাই পৰাই থৈ যাব নোৱাৰিব প্ৰাসংগিক দি। অৱসৰ লোৱাৰ আগতে সজাই যোৱাৰ প্ৰাসংগিক ক্ষেত্ৰত নিৰপেক্ষ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে আৰু কৈছে যে নগাঁৱৰ DC যদি দেৱাশিষ শৰ্মা যদি বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়া তেখেতসকলে এতিয়া এই নগাঁৱৰ পৰা প্ৰাৰ্থী হ'ব পাৰে, কিন্তু তেখেতসকল সজাই পৰাইহে নগাঁৱৰ প্ৰশাসনৰ দিশটো নিৰপেক্ষ হ'ব নোৱাৰে, তেখেতসকল বিজেপিৰ পক্ষ হয় বুলি মন্তব্য কৰিছে। অৰ্থাৎ নগাঁৱত যিবোৰ ঘটনা সংঘটিত হয় বা যিবোৰ গোচৰবোৰ আপত্তি হয় সেইসকল বিজেপিৰ প্ৰাৰ্থী যদি বিজেপিৰ যদি কৰ্মচাৰী হয় তেন্তে তেখেতসকলৰ ওপৰত কোনো শাস্তি বিহিত নহয়, অৰ্থাৎ নিৰপেক্ষ নহয় নগাঁৱৰ ডিচিজন যদি বিজেপিৰ প্ৰাৰ্থী হয়, এনেদৰে মন্তব্য কৰিছে দুবৰী সাংসদগৰাকীয়ে। অন্য এটা খবৰ দিব লৈছোঁ, দেশজুৰি জেনজিৰ প্ৰচণ্ড বিদ্ৰোহ আৰম্ভ হৈছে, দিশহৰা হৈছে মোদী চৰকাৰ। CJPৰ দুমহাৰ ধৰক পৰখ হৈছে ঘাটি, অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ গাদীসমূহ ধৰক পৰখ হৈছে CJPৰ দুমহাত। CJPৰ প্ৰতিবাদত জেনজিৰ বিদ্ৰোহত খহি পৰা দিহে মোদীৰ অহংকাৰীৰ সাম্ৰাজ্য। 2029ত ঘাটি বচাবলৈ মোদী চৰকাৰৰ হাহাকাৰ লাগিছে এতিয়াৰ পৰা। দিশহাৰা হৈ পৰিছে মোদী চৰকাৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহও 2029 চনত তেখেতসকলৰ ঘাটি থাকিব নে নাথাকে সেইবোৰক চিন্তাত মুগ্ধ হৈ পৰিছে, তেখেতসকলে চিন্তাত আত্মহাৰা হৈ পৰিছে, কিয়নো তেখেতসকলে যিবোৰ প্ৰতিবাদ কৰি আছে জেনজিয়ে বেয়া দেশলৈ পৰিণত হৈছে বুলি মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তেখেতসকলে এতিয়া নাক্সাল হিমেল নামৰ এটা আইন প্ৰস্তুত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ দিব লৈছোঁ, ৰাধিকা ভাইটোক মনত আছেনে আপোনাৰ, যিজন অখিল গগৈয়ে তীব্ৰ বিৰোধিতা কৰিছিল, যিজন মহিলাই তেখেতসকলক ভাড়াক্ৰান্তত ক্ষতিগ্ৰস্ত লাভ কৰিব পৰা নাই, তেখেতসকলক ওচৰত এতিয়া ৰাধিকা ভাইটোৰ ওচৰত অখিল গগৈ হাজিৰ হৈছে, অৰ্থাৎ অখিল গগৈ উপস্থিত হৈছে। শিৱসাগৰ বিধায়কগৰাকী মহানুভৱতা দেখুৱাইছে, যিজন পৰিয়ালে এতিয়ালৈকে পোৱা নাই তেখেতসকলক ঘৰত গৈছে, অৰ্থাৎ ৰাধিকা ভাইটোৰ কথা আপোনাৰ মনত আছেনে, মোক যে সৌদিনা আইলামুখত তীক্ষ্ণ গালি দিছিল, গালি-গালাজ খাই সকলো শেষ কৰি সমস্যাখিনিৰ বিষয়ে এটা সিদ্ধান্তত উপনীত হ'লোঁ। তাৰ পাছত ৰাধিকা বাইদেউৰ নেতৃত্বতে স্থানীয় পৰিয়ালবিলাকৰ বাবে অনুদান আগবঢ়ালোঁ। সেইবাবে ৰাধিকা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছে অখিল গগৈয়ে। শিৱসাগৰ বিধায়কগৰাকীয়ে ৰাধিকা বাইদেউৰ বাবে যিখন গাঁৱত সাহায্যৰ টকাবোৰ লাভ কৰা নাছিল, সেইখন গাঁৱত ৰাধিকা বাইদেউ নামৰ এজনী যুৱতীৰ বাবে সকলোৱে টকাবোৰ লাভ কৰিছে বান সাহায্য। তাৰপিছতে শিৱসাগৰ বিধায়কগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, 26,661টা বানৰ বিধ্বস্ত হৈছে গড়। শিৱসাগৰ অৰ্থাৎ উজনি অসমত এতিয়াৰ পৰা 26,681টা বানৰ বিধ্বস্ত হৈছে ঘৰ। 17,827টা পশুধনৰ বাসগৃহ, 41,000 তাঁতশাল, 5,98,691টা পশুধন, 99,256 গৰাকী কৃষক ক্ষতিগ্ৰস্ত হৈছে বুলি বৰ্তমানলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছে। এই পৰ্যন্ত জৰীপৰ বাবে ভানত ক্ষয়ক্ষতি হোৱাৰ তালিকা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ দিব লৈছোঁ, ইৰাণে ঘোষণা কৰিলে পুৰস্কাৰ, যিজন ইৰাণৰ ধাঙৰ ঘোষণা কৰিছে, মাৰ্কিন সেনাক হত্যা কৰিলে ইৰাণে দিব লাখ লাখ টকাৰ পুৰস্কাৰ। অৰ্থাৎ ইৰাণৰ মহিলাসকলৰ বাবে সুখবৰ আহি পৰিছে। ইৰাণৰ মহিলাই যদি আমেৰিকাৰ অৰ্থাৎ আমেৰিকাৰ সেনাবাহিনীক অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতিক ধৰি যদি মাৰ্কিন সেনাক যদি আক্ৰমণ কৰি হত্যা কৰিব পাৰে তেন্তে ইৰাণ চৰকাৰে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকী ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ পুত্ৰ মুস্তাফা আল খামেনিয়ে মন্তব্য কৰিছে, ইৰাণৰ ধাঙৰ ঘোষণা কৰিছে, মাৰ্কিন সেনাক হত্যা কৰিলে ইৰাণে দিব লাখ লাখ টকাৰ পুৰস্কাৰ। অৰ্থাৎ দুগুণ ধন ভয়ংকৰ পৰিকল্পনা কৰিছে। 50,000 USD অৰ্থাৎ 50,000 মাৰ্কিন ডলাৰ দিব ইৰাণে যদি ইৰাণৰ মহিলাসকলে যদি মাৰ্কিন সেনাক হত্যা কৰিব পাৰে, অৰ্থাৎ আমেৰিকাৰ সেনাসকলক হত্যা কৰিব পাৰে, তেন্তে ইৰাণে দিব লাখ লাখ টকাৰ পুৰস্কাৰ। এয়া ইৰাণৰ মহিলাসকলৰ বাবে হৈ পৰিছে ভাল খবৰ। ইৰাণৰ মহিলাসকলে যদি আমেৰিকাৰ সেনাবাহিনীক হত্যা কৰিব পাৰে তেন্তে এই পুৰস্কাৰসমূহ দিব ইৰাণৰ চৰকাৰে। অন্য এটা খবৰ দিব লৈছোঁ, ৰাহুল গান্ধীলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ জাৰি কৰিছে। বয়ৱস্থিত সম্পত্তিৰ গোচৰত এলাহাবাদ আদালতত দিছিল, তাৰপিছতে হাইকোৰ্টে শুনানি স্থগিত ৰখাৰ নিৰ্দেশনা দিছে। ৰাহুল গান্ধীলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ দিছে, অৰ্থাৎ ৰাহুল গান্ধীৰ পক্ষে উচ্চতম ন্যায়ালয় থিয় দিছে।
বৰ্তমান আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ এলাহাবাদ দিছিল। তাৰপিছতেই হাইকোৰ্টে শুনানি স্থগিত ৰাখিছে। CBI আৰু EDৰ কোনো প্ৰতিবেদন দাখিল নকৰালৈকে নিৰ্দেশনা দিছে। নকৰিবলৈ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব পৰৱৰ্তী শুনানিসমূহ। ৰাহুল গান্ধীৰ বিৰুদ্ধে যিবোৰ গোচৰবোৰ দিছিল, অৰ্থাৎ ৰাহুল গান্ধীৰ সম্পত্তিৰ পৰিমাণক লৈ যিবোৰ গোচৰসমূহ দিছিল, সেইবোৰ বৰ্তমান উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে, সেইবোৰ খাৰিজ কৰিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে। অন্য এটা খবৰ দিবলৈ ধন দিয়াৰ সময়ত আজমলক সেৱা কৰা ভিডিঅ'টো ভাল ভিডিঅ' নহয় বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে অসমীয়া হিচাপে ঘাট লাগিবই বুলি মন্তব্য কৰিছে, কিয়নো অসমীয়া হিচাপে মোৰ ঘাট অলপ হ'লেও লাগিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেতিয়াবা মোৰো ভৰিত বয়োজ্যেষ্ঠ মানুহ এজনে ধৰে, কিন্তু ময়ো লাজ পাওঁ, কষ্ট পাওঁ। ৰাজনীতিত থাকিলে বহু পৰিৱেশে মুখামুখি হ'ব লাগে বুলি মন্তব্য কৰিছে। ৰাজনীতিত থাকিলে বহু পৰিৱেশেই মুখামুখি হ'ব লাগে। কেতিয়াবা মই ক'ৰবাত যদি বহু বা বয়োজ্যেষ্ঠ মানুহে আহি মোৰো ভৰিত ধৰি দিয়ে, তেন্তে মই তেতিয়া লাজ বা কষ্ট পাওঁ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বদৰুদ্দিন আজমলক লৈ মন্তব্য কৰিছে যে সেয়া বিমল ভৰাই চাব, বদৰুদ্দিন আজমল কি কৰিছে নকৰিছে, মই ইমান এটা গুৰুত্ব নিদিওঁ এইবোৰত, এনেদৰে মন্তব্য কৰিছে। আৰু কৈছে যে অসমীয়া হিচাপে মোৰ অলপ ঘাট লাগিছে। ধনৰ দিয়াৰ সময়ত আজমলে সেৱা কৰা ভিডিঅ'টো ভাল ভিডিঅ' নহয় বুলি মন্তব্য কৰিছে। এয়া ভিডিঅ' কৰিব নালাগিছিল বুলিও মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ দিছোঁ, আজিৰ চৰকাৰ ধ্যান বিদ্যালয় আৰু বুদ্ধিজীৱীৰ বিৰুদ্ধে বুলি মন্তব্য কৰিছে। চৰকাৰৰ মানুহবোৰে বিশ্বাস কৰে তেওঁলোকে বল প্ৰয়োগ কৰিব, যুৱ প্ৰজন্মক ভয় খুৱাব আৰু হাৰি যাব, কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল আৰু অগণতান্ত্ৰিক বুলি মন্তব্য কৰিছে সৌৰভ দাসে। CJPৰ মুখপাত্ৰ সৌৰভ দাসে আৰু কৈছে যে আজি চৰকাৰৰ ধ্যান বিদ্যালয় আৰু বুদ্ধিজীৱীৰ বিৰুদ্ধে হয়। চৰকাৰৰ মানুহবোৰ বিশ্বাস কৰে, চৰকাৰৰ ওপৰত মানুহবোৰ বিশ্বাস আছে, তেওঁলোকে বল প্ৰয়োগ কৰিব, যুৱ প্ৰজন্মক ভয় খুৱাব, কিন্তু যুৱ প্ৰজন্মই সেইবোৰ হাৰি নাযাব। যুৱ প্ৰজন্মই তেখেতসকলৰ অধিকাৰৰ বাবে তেখেতসকলে কাম কৰি যাব, তেখেতসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিব। কিন্তু তেখেতসকলে এই ধাৰণাবোৰ যিসকল BJP অৰ্থাৎ বিৰোধী দলপতি অৰ্থাৎ চৰকাৰে যিবোৰ কৰি আছে, যদি ভয় দেখুৱায়, কিন্তু তেখেতসকলে ভয় নকৰে বুলি মন্তব্য কৰিছে। কিন্তু তেখেতসকল Gen Z হয় বুলি মন্তব্য কৰিছে CJPৰ মুখপাত্ৰ সৌৰভ দাসে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, দেশৰ বিৰোধিতা কৰা মিছন লৈছে সোনিয়া গান্ধীয়ে, এনেধৰণৰ প্ৰশ্ন কৰিছে, এনেধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে ৰাহুল গান্ধী Gen Zৰ নামত আন্দোলন কৰিবলৈ উৎসাহ দিয়াৰ লগতে দেশৰ পৰিস্থিতি বেয়া কৰিবলৈ সংকল্প লৈ থৈছে বুলি মন্তব্য কৰিছে, কিয়নো শেহতীয়াকৈ বন্দে মাতৰম অপমান কৰিছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে। তেখেতসকলে বন্দে মাতৰমটো পৰিৱেশন কৰিবলৈ দিয়া নাছিল। তেখেতসকলৰ স্বাধীনতা দিৱসৰ দিনাই সোনিয়া গান্ধীয়ে কৰা আচৰণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছে আৰু কৈছে যে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী আগৰ পৰাই তেখেতসকলে দেশ বিদ্ৰোহী কাম কৰিব, দেশৰ হকে নহয় দেশৰ বিৰুদ্ধে কাম কৰিব বুলি আগতেই ধাৰণা আছিল বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিয়নো তেখেতসকলে অৰ্থাৎ ৰাহুল গান্ধীয়ে Gen Z সকলক উৎসাহিত কৰে, Gen Z সকলক আন্দোলন কৰিবলৈ উৎসাহ দিয়াৰ লগতে দেশৰ পৰিস্থিতি বেয়া কৰিবলৈ সংকল্প লৈ থৈছে। তেখেতসকলে Gen Z সকলক উৎসাহ দি দেশৰ পৰিস্থিতি বেয়া দিশলৈ যাবলৈ লৈছে। অন্য এটা খবৰ লৈছোঁ, চৰকাৰী স্কুলৰ ফটো ভিডিঅ' ৰাজহুৱা কৰাৰ লায়ক নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী অৰ্থাৎ ভাৰত চৰকাৰৰ চৰকাৰী বিদ্যালয়ৰ ভিডিঅ' ৰাজহুৱা কৰিবলৈ তেখেতসকল লায়ক নহয় নেকি? স্বীকাৰ কৰিলে ডাবল ইঞ্জিন থকা ৰাজস্থানৰ BJP চৰকাৰে। CJPৰ স্কুল ঠিক কৰোঁ অভিযানত ধৰাকাচুটি হেৰুৱাই ৰাজস্থানৰ চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। ৰাজস্থানত চৰকাৰী বিদ্যালয়ৰ ফটো ভিডিঅ' শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ শিক্ষক আদিৰ সাক্ষাৎকাৰ ল'বলগীয়া হ'লে আগতীয়াকৈ প্ৰধান শিক্ষকৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক। বিনা অনুমতিত কোনো চৰকাৰী স্কুলৰ ফটো ভিডিঅ' ছাত্ৰ শিক্ষকৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰিলে গোচৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে, কিয়নো বৰ্তমান BJPৰ কাৰ্যকালত বৰ্তমান চৰকাৰী স্কুলৰ পৰিস্থিতি বহুত বেয়া দিশত পৰিণত হৈছে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, ঝাৰখণ্ডৰ ৰাঞ্চিত প্ৰতিবাদ ছাত্ৰই নিশা দাহ কৰিলে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ফটোবোৰ অৰ্থাৎ পুতলিকা সাজি তেখেতসকলৰ ফটোবোৰ জ্বলাই দিছে ৰাজপথত, কিয়নো ঝাৰখণ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ শেহতীয়াকৈ মন্তব্য কৰিছে যে ঝাৰখণ্ডৰ যিজন মুখ্যমন্ত্ৰী আছে অৰ্থাৎ হেমন্ত সোৰেন, তেখেতসকলে শীঘ্ৰে পদত্যাগ কৰিব লাগে, নহ'লে ঝাৰখণ্ডত আৰু ভয়ংকৰ পৰিস্থিতি হ'ব। কিয়নো শেহতীয়াকৈ ঝাৰখণ্ডৰ যিটো JPSC আৰু JSSC পৰীক্ষাৰ অনিয়মক লৈ বিগত হৈছে তেখেতসকল, কিয়নো তেখেতসকলৰ যিবোৰ কুৱেশ্যন পেপাৰ আছিল JPSC আৰু JSSC সেইবোৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰবোৰ লিক হৈ যোৱা তেখেতসকল বহুত ক্ৰান্তি হৈছে, তেখেতসকল বহুত কষ্ট পাইছে বুলি মন্তব্য কৰিছে। তাৰপিছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে পদত্যাগ কৰাৰ ভাবিৰে তেখেতসকল ৰাজপথত আহি ৰাহুল গান্ধী আৰু হেমন্ত সোৰেন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ ফটোবোৰ সাজি পুতলিকা সাজি তেখেতৰ ফটোবোৰ জ্বলাই দিছে।
অন্য এটা খবৰ দি লৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাজিৰঙা জৈৱ বৈচিত্ৰ্যৰ ওপৰত আক্ৰমণ নচলিব কাৰ চাটত কাজিৰঙাৰ পৰিসৰ কম কৰা হ'ব বুলি মন্তব্য কৰা হৈছে হ্ৰাস কৰা হ'ব তাৰপিছতেই কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কাজিৰঙাত উপস্থিত হৈ তেখেতৰ দলৰ উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অৱস্থান ধৰ্মঘট 17 আগষ্টৰ দিনাকৈ কাজিৰঙাতেই তেখেতসকল উপস্থিত হৈ তেখেতসকলে বিৰোধিতা কৰিছে আৰু প্ৰশ্ন কৰিছে মীৰা বৰঠাকুৰে কাৰ উদ্দেশ্যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰটো কম কৰা হ'ব বুলিও মন্তব্য কৰিছে মীৰা বৰঠাকুৰে অন্য এটা খবৰ দিবলৈ লৈছোঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ পুনৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাৰ কাষত ইয়াৰ পূৰ্বে দলীয় ৰাষ্ট্ৰীয় নেতৃত্বালয় পদত্যাগ পত্ৰ পুনাৱালাই দিছিল কিন্তু আকৌ নতুনকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনলৈ পুনৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কিয়নো ইয়াৰ পূৰ্বে তেখেতে বুধবাৰ পদত্যাগৰ পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু তাৰপিছত তেখেতসকলে গ্ৰহণ কৰা নাছিল কিন্তু আকৌ এইবাৰ যোৱাকালিৰ দিনটোতে তেখেতে নতুনকৈ পত্ৰ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ কিন্তু এয়া গ্ৰহণ কৰিব নকৰে এইটো